বিভিন্ন শিক্ষানুষ্ঠান জবৰ বাবে যুগে যুগে ৰাষ্ট্ৰৰ বিশাল আকাশত উৰিয়ে থাকা তুমি দীৰ্ঘজীৱী হোৱা তুমি কালজয়ী হোৱা বন্দে মাতৰম। স্বাধীন ভাৰতৰ সন্তানসকল আমি ভাৰত মাতৃৰ জয় আৰু মহানতাক এই সোণালী দিনলৈ প্ৰণাম জনাওঁ। চিৰদিন চিৰকাল মহান ভাৰত মাতৃৰ আকাশত ত্ৰিৰংগ পতাকা লোককৃষ্টিৰ সময় আমাক যোগাই আহিছে। বহু অতীতৰে পৰা আমাৰ মাজত থকা সমন্বয় আৰু ভাতৃত্ববোধ যি সংস্কৃতিয়ে অসমীয়া সংস্কৃতিক আজি মহিয়ান কৰি তুলিছে। প্ৰতিটো জাতি গোষ্ঠীয়ে নিজৰ ভাষা কৃষ্টিক লৈ নিজৰ স্বকীয়তাৰে আগবাঢ়ি গৈছে। সেয়া আমি বহু অতীতৰে পৰা দেখিবলৈ পাইছো। সেইবাবে হয়তো ভূপেন দাই কৈছিল, জনজাতিৰ ভাষা গোষ্ঠীৰ কটবুদ্ধিজীৱী, জনজাতিৰ ভাষা গোষ্ঠীৰ কটবুদ্ধিজীৱী, স্বভাষাৰ বিকাশ তথা সাহিত্যৰে সেৱী, কাৰো ভাষা কাৰো মুখত জাপিব নাপায়, কাৰো ভাষা কাৰো মুখত জাপিব নাপায়, যুগ যুগৰ সমন্বয় তেহে শোভা পায়, যুগ যুগৰ সমন্বয় তেহে শোভা পায়। প্ৰতিটো জাতি গোষ্ঠীৰ স্বকীয় ভাষা কৃষ্টিক লৈ আমি আগবাঢ়ি গৈছো। য'ত বাৰে বৰণীয়া সংস্কৃতিৰ খবৰ আমি দেখিবলৈ পাইছো। প্ৰতিটো জাতি গোষ্ঠীয়ে নিজৰ স্বকীয়তাক লৈ আগবাঢ়ি গৈছে আৰু সেই ভিন্নতাৰ মাজত বাৰে বৰণীয়া লোককৃষ্টি অসমৰ যুগ যুগান্তৰ আমাৰ গৌৰৱ কঢ়িয়াই আহিছে আৰু আগলৈকে সেই গৌৰৱ আমি কঢ়িয়াই থাকিব। শৃংখলাবদ্ধভাৱে কুচকাৱাজ প্ৰদৰ্শন কৰিছে। আমাৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন সন্মানীয় কংগ্ৰেছৰ ৰাভাদেৱে অভিবাদন ইতিমধ্যে গ্ৰহণ কৰিছে আৰু শিক্ষাৰ্থীসকলৰ কুচকাৱাজ প্ৰদৰ্শনৰ প্ৰতি আমি যথেষ্ট আশা কৰিছো। নৱপ্ৰজন্মই একজন নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হওক। প্ৰদৰ্শন কৰিছে সকলো ছাত্ৰ ছাত্ৰী কুচকাৱাজ প্ৰদৰ্শন কৰিছে। অসমৰ নৱপ্ৰজন্মই কৈছে, লুইতত পাওঁ সৃষ্টিৰ উৎস, লুইতত আছে শক্তিৰ মন্ত্ৰ, লুইতে কৰিছে সমৃদ্ধ আমাৰ সমাজৰ ঐতিহ্য, লুইতৰ বুকুত। এয়া হ'ল আজিৰ চিন্তাধাৰা, চিন্তা শক্তিক দিবৰ কাৰণে নৱপ্ৰজন্মই আগবাঢ়িছে আৰু বহু ৰাজ্যৰ খেলপথাৰত আয়োজন কৰা বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে কুচকাৱাজ প্ৰদৰ্শন কৰিছে। আমি আশা কৰোঁ আজিৰ নতুন প্ৰজন্মই ভৱিষ্যত গঢ়াৰ কাৰণে তেওঁলোকে কাৰ্যসূচী হাতত লৈছে আৰু তাৰ কাৰ্যক্ৰমণিকা আমি দেখিবলৈ পাইছো। আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক, একজন সুনাগৰিক হ'বৰ কাৰণে ছাত্ৰসকলৰ যি উদ্দেশ্য আৰু লক্ষ্য তাৰ মাজেদি তেওঁলোকে স্বাধীনতা দিৱসৰ এই মুহূৰ্তত ৰাষ্ট্ৰীয় পতাকা উত্তোলন তথা উদযাপন সমিতিৰ সমূহ শ্ৰোতাদৰ্শকৰ সন্মুখত তেওঁলোকৰ পাৰদৰ্শিতা প্ৰদৰ্শন কৰিছে। আমি আশা কৰোঁ আজিৰ ছাত্ৰ কাইলৈ দেশৰ নাগৰিক, তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত আমি সদায় কামনা কৰিম।
আমি অমেয় কুমাৰ ৰায়লৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ উদযাপন সমিতিৰ তৰফৰ পৰা। আমি বঁটা প্ৰদান অনুষ্ঠান সামৰিছোঁ। এইবাৰ আমি আগবঢ়াইছোঁ আমি আমাৰ অতি আকৰ্ষণীয় জনপ্ৰিয় গীত বাহাদুৰ বেলবন ৰাম কছাৰী বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। প্ৰসাদৰ আভাস ইয়াত আছে নগদ 25,000 টকা, এখন ফুলাম বজাৰ, এটি মমেণ্ট আৰু প্ৰশস্তি পত্ৰ। ইয়াৰ পিছত আমি আমি আন্দোলন বঁটা প্ৰদানৰ ঘোষণা কৰিছোঁ। তেখেতজন কপিল চন্দ্ৰ ৰাভা। তেখেতকো আমি এই বঁটা গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু এই বঁটা প্ৰদান অভিনন্দন জনাম হাত চাপৰিৰে বিশিষ্ট সাংবাদিক গোবিন্দ দলে আগবঢ়োৱা হৈছে ৰাভা শ্বহীদ সোঁৱৰণী সাংবাদিক বঁটা 2023-24 বিত্তীয় বৰ্ষৰ আৰু বঁটা প্ৰদান কৰিছে অধ্যক্ষ সন্মানীয় ৰমাকান্ত ৰাভাদেৱে। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ চৰকাৰ। ইয়াৰ পিছত আমি আগবাঢ়িছোঁ আন এটি বঁটাৰ কাৰণে ৰাভা শ্বহীদ সোঁৱৰণী সাংবাদিক বঁটা 2023-24 দ্বিতীয় বৰ্ষৰ ৰাভা শ্বহীদ সোঁৱৰণী সাংবাদিক বঁটা 2023-24 দ্বিতীয় বৰ্ষৰ এই বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাংবাদিক শ্ৰীযুত গোবিন্দ দলৈকে। বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু ইয়াৰ পৰৱৰ্তী বঁটালৈ আমি গৈছোঁ নেতাজী সুভাষ চন্দ্ৰ বোস যুৱ বঁটা। নেতাজী সুভাষ চন্দ্ৰ বসু যুৱ বঁটা 2023-24 বৰ্ষৰ বিত্তীয় বৰ্ষৰ এই বঁটা লাভ কৰিছে শ্ৰী দেৱানন্দ ৰাভা। নেতাজী সুভাষ চন্দ্ৰ বসু যুৱ বঁটা গ্ৰহণ কৰিবৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা অনুৰোধ জনাইছোঁ।